হেনো জানামি সারি জাতি সারিও আসমি নহতি নহু ধৰ্মহীল দানৱ ততীৰ্থগামী কিন্তু পূৰ্ণানন্দ সমুদৰ গোপী ভট্টাপদ কমলৰ দাখৰু দাখ টান দাখ ভৈলো আমি দাখৰু দাখ টান দাখ ভৈলো আমি। শ্ৰদ্ধাৰ উপস্থিত হৈছে, আমি তেখেতকো আদৰণি জনাব বিচাৰিছোঁ। আমাৰ সেৱকী সমস্তক আমাৰ এই দলপতিগৰাকীক আদৰণি জনাবৰ কাৰণে বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ। আমি সেৱকীৰ সমস্ত হৈ দুইজন মহান ব্যক্তিলৈ সেৱকীৰ লগতে আমাৰ খেমদৈ পুখুৰী ৰাইজৰ তৰফৰ পৰাও তেখেতলোক দুইজনৰ শ্ৰীচৰণলৈ আমি সেৱা নিবেদন কৰিছোঁ। আৰু যি উদ্দেশ্যেৰে আমি প্ৰবীণ শৰ্মা প্ৰভুজনাক নিমন্ত্ৰণ কৰি আনিছোঁ, আমি তেখেতক আজি এই নাটভাগি শুভাৰম্ভ কৰিবৰ কাৰণে বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ। নমস্কাৰ। ওম নমো ভগৱতী বাসুদেৱাই। খেমদৈ পুখুৰী পাৰত আজি নৈমিষা অৰণ্য তথা মহাতীৰ্থ উপস্থিত শ্ৰী শ্ৰী নৰাবাৰী সত্ৰৰ প্ৰভু ঈশ্বৰ প্ৰমুখ্যে কৰি কিপাৰ সাগৰ দৈৱকী নন্দন পুৰীও মন কাম ভকতৰ সংগ সৰানুচ মুখে তো আগুণ না মই বিনা বিফলতে নিশ্চিত কিছু জ্ঞান ভকতৰ পৰে মই নিশ্চিন্ত হোৱান। উদ্ধৱৰ প্ৰতি কৃষ্ণৰ মহাপ্ৰভুৰ সেয়াই উপদেশ। আপোনালোক শ্ৰী চৈতন্য মূৰ্তি ভাৰতীয় ধৰ্মশাস্ত্ৰ ধৰ্ম অৰ্থ কাম মুখ্য এই চাৰি দণ্ড লৈ যি আগবাঢ়িছে তাত মই নিজকে উপস্থিত থাকিবলৈ পাই সুখী হৈছোঁ। সেৱকীৰ হৈ মোৰ পৰম পূজনীয়, যাৰ দ্বাৰা পোহৰ দেখিছিলোঁ, যাৰ দ্বাৰা জ্ঞানৰ পোহৰ দেখিছিলোঁ, যাৰ পৰা এমুঠি অন্নৰ সহায় হৈছিল, সেই ৰোহিত চন্দ্ৰ বৰাৰ পৰিয়ালৰ প্ৰতি সশ্ৰদ্ধ প্ৰণিপাত জ্ঞাপন কৰি আপোনালোকৰ মাজলৈ আহিছোঁ। যদা যদা হি ধৰ্মস্য গ্লানি ভৱতি ভাৰত অবৈধমতম তদাত্মানম সৃজাম্যহম পৰিত্ৰাণায় সাধু বিনাশায় দুষ্কৃতাম ধৰ্ম সংস্থাপনাথায় সম্ভৱানি যুগে যুগে। মই যুগে যুগে পৃথিৱীলৈ আহোঁ দুষ্টক দবৰ শান্ত সমত আৰু ধৰ্ম অৰ্থ প্ৰতিষ্ঠা কৰিবলৈ আহোঁ। ধৰ্ম ধাৰণ্য প্ৰজাই যি ধৰ্ম পালন কৰে সেয়াই মই ধৰিবলৈ আশা কৰোঁ। এয়াই কৃষ্ণৰ মহান বাণী। তেনে কি বৈকুণ্ঠৰ এপাহি ফুল আপোনালোকৰ আগত সুগন্ধ বিলাবৰ বাবে আয়োজন কৰিছে। গীতং বাদ্যং নাট্যং সমুচ্যতে তৈত্তৰীয় উপনিষদৰ বাক্য।
একেখিনি হ'লে বৈকুণ্ঠ পোৱা হয় আৰু সেই বৈকুণ্ঠৰ ফুলপাহি আপোনালোকৰ আগত গন্ধ বিয়াবৰ বাবে যিখিনি প্ৰচেষ্টা হাতত লৈছে, আলোক সন্ধানী গোষ্ঠীয়ে যি নাটক গাহ গজেন্দ্ৰ নাটভাগী মঞ্চস্থ কৰিব বিচাৰিছে, কলা কুশলীসকল, উদ্যোক্তাসকল সকলোৰ প্ৰতি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই সন্ধ্যাকাল আপোনালোক ঠিক দিছে শ্ৰী চৈতন্যসকল, আপোনালোকৰ প্ৰতি মোৰ সশ্ৰদ্ধ প্ৰণিপাত। আশা কৰোঁ নাটভাগ সম্পূৰ্ণভাৱে আপুনি উপলব্ধি কৰিব। ঋষিৰ সাপত গ্ৰাহ হৈ জন্ম হৈ অৱশেষত গজেন্দ্ৰৰ পীড়াক ধৰি লোৱাৰ পাছত যি গাহ গজেন্দ্ৰৰ যুদ্ধ হ'ল আৰু অৱশেষত সেই ভগৱান বিষ্ণুৱে আহি কেনেকৈ উদ্ধাৰ কৰিলে। সেইকাৰণে তৈত্তৰীয় উপনিষদত কৈছে জগত্তান বিষ্ণু পৰং মমং, বিষ্ণুই শেষ গতি। এই পৃথিৱীত যোৱাৰ পাছত ব্ৰহ্মপাৰেই আটাইতকৈ ডাঙৰ পাৰ বুলি কৈছে, কিন্তু ব্ৰহ্মপাৰতকৈ বিষ্ণুৰ পাৰ, সেইকাৰণে কৈছে বিষ্ণুই শেষ গতি। আৰু সেইকাৰণে ভগৱান নাৰায়ণক আমি উপলব্ধি কৰোঁ আৰু তেনে এভাগী নাট মঞ্চস্থ কৰি জীৱনৰ বিয়লি বেলা ৰোহিত চন্দ্ৰ বৰাই তেখেতৰ পৰিয়ালৰ, তেখেতৰ ইষ্টবৰ্গ মিতিৰ কুটুম সকলোৰ প্ৰতি সন্মান কৰি এই নাটভাগ মুকলি কৰিব বিচাৰিছে। আশা কৰিছে খেমদৈ পুখুৰী পাৰলৈ শান্তি সম্প্ৰীতি গঢ়ি আহক, বিশ্বৰ শান্তি আহক। সকলোৱে তেওঁক আশীৰ্বাদ কৰক। এজন ব্যক্তি যি শিৱসাগৰ ছোৱালী কলেজত এজা পৰিচিত নাম, ভদ্ৰকুচিত আৰু অমায়িক ব্যৱহাৰৰ কাৰণে আজি ৰিটায়াৰমেণ্টৰ পাছতো ৰোহিত চন্দ্ৰ বৰাৰ নাম শুনিলে সকলো একে আহে। আজিৰ দিনতো আমাৰ মহাবিদ্যালয় সকলো আহিছে, মাতো নিশ্চয় মানুহজনক লগ পোৱাৰ উদ্দেশ্যে। কলেজতো আলোচনা হৈছে, বৰাদাৰ ঘৰত কিবা এটা হৈছে যে আমি সেই মৰমৰ ভাৱ এৰি থৈ আহিছিল, আমিও আজি আহিছোঁ। আমি তেখেতৰ পুত্ৰ হ'ম, আমি ইয়াৰ অকণো যোগ্য নহয়। তথাপিতো এবছৰ আগতে কৈছিলে আপুনিয়ে কৰিব লাগিব, মই আপোনাকহে মাতিম, সেইকাৰণে আহিলোঁ। প্ৰভু ঈশ্বৰ, অজানিতে যদি কিবা ভুল ভ্ৰান্তি হৈছে মাফ কৰিব। সকলোৰ প্ৰতি আন্তৰিক ধন্যবাদ জনাই মহাপুৰুষৰ নাটভাগী মুকলি হ'ল বুলি ঘোষণা কৰি মোৰ দুআষাৰ ইমানতেই সামৰিছোঁ। ধন্যবাদ। শ্ৰদ্ধাৰ প্ৰবীণ সমাৰ প্ৰভুজনালৈ আমি সেৱকী সমস্ত হৈ আমি সেৱা নিবেদন কৰিছোঁ আৰু আমাৰ মাজত উপস্থিত থকা আলোক সন্ধানী নাট্যগোষ্ঠী দলপতিগৰাকীও শ্ৰীচৰণলৈ আমি সেৱা নিবেদন কৰিছোঁ। শ্ৰদ্ধাৰ ভকত বৈষ্ণৱসকল, আই মাতৃসকল, সেৱকী সমস্তই জ্ঞাত বা অজ্ঞাতভাৱে ক'ৰবাত যদি কিবা অপৰাধ কৰিছে, দিনৰ ভাগৰ কাৰ্যসূচীতে হওক বা এতিয়া ৰাতিৰ ভাগৰ কাৰ্যসূচীতে হওক, সমস্ত অপৰাধৰ পৰা ক্ষমা বিচাৰি আপোনাসৱৰ চৰণলৈ, গুৰুজনাৰ চৰণলৈ আৰু ভগৱন্তৰ চৰণলৈ আমি গুৰুজনাৰ এভাগ অমৃতময় বাণীয়ে আমি এভাগি সেৱা ধৰিব বিচাৰিছোঁ।